আপোনালোকক দেখুৱাব ওলাইছোঁ কিদৰে চাদৰৰ পটি চিলাই কৰা হয়। এয়া চাওকচোন, দুটা পটি মই একেলগে লৈছোঁ। লৈ এয়া ওলোটাকৈ এইফালে ওলোটা, এইফালে ওলোটা, তাৰপিছত এয়া সমানকৈ লৈছোঁ। আপোনালোকে ভালকৈ চাব, দুটা চাইড যাতে উল্টা চাইড হয়। এয়া মই চাদৰৰ পটি দুটা জইন কৰিছোঁ। এইদৰে মই গোটেইখিনি চাদৰৰ পটি মই জইন কৰি ল'ম। এয়া দেখিছে নহয়, সুন্দৰকৈ এয়া মই জইন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ চাদৰত পটি বা পাৰি কিদৰে লগোৱা হয়। এয়া প্ৰথমে মই চাদৰৰ পটিডালৰ ওপৰৰ পৰ্চনটো এনেকৈ লৈছোঁ। লৈ এয়া ভাঁজ কৰি দিছোঁ। দি তাৰপিছত এয়া এনেকৈ ভাঁজ কৰিছোঁ। এয়া দেখিছে নহয়, একদম সমানকৈ ল'ব। কিছুমানে অলপ বেছিকৈ পাতল মানে পাৰিটো কাপোৰ থাকিলে অলপ বেছিকৈ এনেকৈ কাষেদি চিলাই। মই যিহেতুকে পাৰিটো কাপোৰ কম আছিলে, এয়া মই এতিয়া এনেকৈ চিলাইছোঁ মাজেৰে। এইদৰে মই গোটেই চাদৰখন চিলাম। গোটেই চাদৰখনৰ পটিখিনি লগাম। আপোনালোকে ঠিক মেজাৰমেণ্ট ৰাখিবৰ কাৰণে আমাৰ মেচিনত এটা খুব সুন্দৰ হিচাপ দিয়া থাকে। এই যে আপোনাৰ প্ৰেছাৰ ফুটটো আছে যে, এই প্ৰেছাৰ ফুটৰ মেজাৰমেণ্টবোৰ চাব ভালকৈ, তেতিয়া খুব ভাল হয়। এয়া এই প্ৰেছাৰ ফুটটোৰ কাষেৰে এয়া এনেকৈ গৈ আছোঁ চিধাকৈ। এয়া আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। চাইডে এয়া মই পাৰিখিনি লগোৱাৰ পিছত এটা চাইডৰ, তাৰপিছত মই এয়া গোটেইখিনি ফিক্স কৰিবৰ কাৰণে, গোটেই পাৰিটো ফিক্স কৰিবৰ কাৰণে আনটো চাইড চিলাম। এয়া প্ৰথমে মই বেজিটো এনেকৈ লৈ লৈছোঁ। তাৰপিছত এয়া দেখিছে নহয়, এনেকৈ এই কাষৰ এইখিনি, এয়া পাৰিৰ কাষত থাকে যিখিনি কাপোৰ, সেইখিনি এনেকৈ ফ'ল্ড কৰি লৈছোঁ। এয়া এইখিনি বহুত সাৱধানে চিলাব লাগে। এয়া মই সুন্দৰকৈ আনটো চাইডৰ পাৰিখিনি লগাই যাম। আপোনালোকে চাই যাব সুন্দৰকৈ।
চাব যাতে ইয়াতে ফুল নহয়, এইখিনি এনেকৈ সমানকৈ ল'ব। ফুল হ'লে বেয়া লাগিব। দেখিছে নহয় ইমান ধুনীয়াকৈ সমানকৈ চিলাইছোঁ। এইদৰে আপোনালোকে চাদৰ পাৰি খুৱাব পাৰিব, চাদৰ পাৰি সুন্দৰকৈ লগাব পাৰিব। কিছুমানে খুৱাব পাৰিব কয়, কিছুমানে লগাব পাৰিব কয়। চবৰে ঠাই ভেদে শব্দ বেলেগ ধৰণে প্ৰয়োগ। কোনো ধৰণৰ ভাঁজ যাতে নাহে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টোৱে সহায় কৰিব। ধন্যবাদ।